নিশ্চিতভাৱে আচলতে নিৰ্বাচনৰ গৰম বতাহ বলিছে মাজুলীত আৰু দেখিবলৈ পোৱা গৈছে বিগত প্ৰায় একটা সপ্তাহ ধৰি ইয়াত ষ্টাৰ কেম্পেইনাৰে ভিৰ কৰিছে সেয়া লাগিলে শাসক হওক বা বিৰোধী হওক সমান্তৰালভাৱে অসম গণ পৰিষদৰ হাই প্ৰফাইল নেতা আহি ইয়াত প্ৰচাৰ চলাইছে আৰু যোৱা কালিৰ পৰা মন্ত্ৰী জয়ন্ত বল্লভ বৰুৱাই মাজুলীত প্ৰচাৰ চলাই আছিলে যিহেতু এই যোৰহাট লোকসভা সমষ্টিৰ যিখন যুঁজ আছিলে সেই যুঁজখন যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে আৰু আজিৰ দিনটোত প্ৰায় 12 বজাৰ পাছতে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই মাজুলীত উপস্থিত হৈ এক পদযাত্ৰাত অংশগ্ৰহণ কৰিব আৰু ইয়াৰ পাছত তেওঁ এখন বিশাল যোগদান সভাত অংশগ্ৰহণ কৰিব আৰু এই যোগদান সভাত বিজেপিৰ নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিবলৈ দিয়া মতে বিজেপিৰ ক্ষমা কৰিব কংগ্ৰেছ দলৰ উপ সভাপতি শংকৰজ্যোতি হাজৰিকাসহ প্ৰাক্তন জ্যেষ্ঠ কংগ্ৰেছী ফিজু দত্তৰ লগত প্ৰায় 2 শতাধিক কংগ্ৰেছীয়ে এই যিটো ভাৰতীয় জনতা পাৰ্টি দল সেই জনতা পাৰ্টি দলত যোগদান কৰিব আৰু এই আজিৰ দিনটোত আচলতে মাজুলীৰ ৰাজনীতি এটা চৰ্চিত দিন বুলি ক'ব লাগিব যিহেতু কংগ্ৰেছৰ আচলতে যথেষ্ট জ্যেষ্ঠ নেতাই ভাৰতীয় জনতা পাৰ্টি দলটোত যোগদান কৰিব আৰু এই মুহূৰ্তত মোৰ লগত ফিজু দত্ত ডাঙৰীয়া আছে যিহেতু শংকৰজ্যোতি হাজৰিকাই এই মুহূৰ্তলৈকে মন্তব্য দিয়া নাই সংবাদ মাধ্যমৰ পৰা তেওঁ দূৰত আছে মোৰ লগত ফিজু দত্ত ডাঙৰীয়া আছে গড়মূৰ এগৰাকী ব্যৱসায়ী দাদা কি কাৰণে আচলতে আপুনি এই দলটোত যোগদান কৰিব চাওক বহু বছৰ কাল কংগ্ৰেছ দলত আপোনাৰ মাজুলী জিলা কংগ্ৰেছ কমিটিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক আছিলোঁ তাৰপিছতে কিছু কাৰণত মই ব্যৱসায়ৰ লগত জড়িত হ'লোঁ সামাজিক সাংস্কৃতিক কামৰ লগত জড়িত হ'লোঁ মই দলৰ পৰা আঁতৰি আহিলোঁ কিন্তু মাজুলীৰ যি উন্নয়নৰ ধাৰা তাক অধিক ক্ষিপ্ৰতৰ কৰিবৰ কাৰণে অসম তথা ভাৰতবৰ্ষত বৰ্তমানৰ বিজেপি চৰকাৰখনে যি উন্নয়নৰ ধাৰা অক্ষুণ্ণ ৰাখিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে ব্যক্তিয়ে মাজুলীত ভ্ৰমণ কামৰ দৰে ব্যক্তিয়ে যি উন্নয়নৰ ধাৰা অক্ষুণ্ণ ৰাখিছে সেই ধাৰাৰ ওপৰত আকৃষ্ট হৈ সেই ধাৰাৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনাই আমি আজি আপোনাৰ জনতা পাৰ্টিত যোগদান কৰিব বিচাৰিছোঁ আৰু আশা ৰাখিছোঁ আমাৰ যোগদানৰ পিছতেই এই ধাৰা যাতে আৰু ক্ষিপ্ৰতৰ হ'ব আৰু যিখিনি কাম আৰু কৰিবলৈ বাকী আছে সেইখিনি যাতে সম্পূৰ্ণ হ'ব আপোনাৰ লগত কিমান লোকে যোগদান কৰিব আজি আপোনাৰ প্ৰায় 200ৰো অধিক লোক আপোনাৰ যোগদান কৰিব কিন্তু উল্লেখযোগ্য এইটোৱেই যে তেখেতসকল নতুন ভোটাৰ্ছ আৰু খুব খাটি খোৱা লোক আপোনাৰ যোগদান কৰিব সেইটোৱে ডাঙৰ বিষয় আমি এটা সূত্ৰৰ পৰা জানিব পাৰিছোঁ যে আপোনাৰ একালৰ সতীৰ্থ শংকৰজ্যোতি হাজৰিকা এগৰাকী জ্যেষ্ঠ কংগ্ৰেছী তেওঁ যোগদান কৰাৰ কথা উল্লেখ কৰিছে চাওক শংকৰজ্যোতি মই যেতিয়া প্ৰশাসনিক সাধাৰণ সম্পাদক আছিল তেখেত সাধাৰণ সম্পাদক আছিল আমি দুয়োটা একেলগে প্লেটফৰ্মত কাম কৰিছোঁ আৰু খুব দলটোত একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা কাম কৰা ব্যক্তিজন হ'ল শংকৰজ্যোতি হাজৰিকাৰ দৰে ব্যক্তিয়ে কংগ্ৰেছ দল ত্যাগ কৰাটো কোনোবাই কিবা কৰাটো ডাঙৰ কথা নহয় কিন্তু কংগ্ৰেছ দল ত্যাগ কৰাটো এটা কংগ্ৰেছ দলৰ কাৰণে অশুভ সংকেত আচলতে কংগ্ৰেছ দলত কিবা অসুবিধা হৈছে নি যাৰ কাৰণে সকলো ওলাই আহিব লগা হৈছে আচলতে মই আজিৰ তাৰিখত নকওঁ যে কংগ্ৰেছ দলত কিবা অসুবিধা আছে সুবিধা আছে কিন্তু এইটোৱে কৈছোঁ যে উন্নয়নৰ যিটো ধাৰা আছে সেই ধাৰাটোক সন্মান জনাব লাগে উন্নয়নৰ ধাৰাটোক শক্তিশালী কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিবৰ কাৰণে মাজুলী বিধায়ক ভ্ৰমণ কামৰ দেৱৰ হাত শক্তিশালী কৰিবৰ কাৰণে বিজেপি কৰ্মীসকলৰ হাত শক্তিশালী কৰিবৰ কাৰণেই আমি যোগদান কৰাটো ঠিক কৰিব লাগে নিশ্চিতভাৱে আচলতে একমাত্ৰ উন্নয়নৰ বাবে ফিজু দত্তই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব আৰু ইয়াৰ সমান্তৰালভাৱে কংগ্ৰেছৰ উপ সভাপতি শংকৰজ্যোতি হাজৰিকাই আজি দুপৰ ভাগত যোগদান কৰিব মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ উপস্থিতিত আৰু প্ৰায় 2 শতাধিক কংগ্ৰেছী লোকে যোগদান কৰিব বুলি বিজেপিৰ এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা গৈছে আৰু এনেদৰে আচলতে এটা আকৰ্ষণীয় হৈ পৰিছে মাজুলী অৰ্থাৎ যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজখন এফালে যদি কংগ্ৰেছৰ প্ৰচাৰ চলিছে আনফালে আচলতে বিজেপি বা শাসকৰ আচলতে অসম গণ পৰিষদ মিত্ৰ দলৰ সকলোৱে মিলি আচলতে ইয়াত মাৰাথান প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা গৈছে যোৱা কালিৰ পৰা দেখিবলৈ পোৱা গৈছিলে যে ডাক্তৰ ৰনোজ পেগু জয়ন্ত মল্ল বৰুৱাই মাজুলীত প্ৰচাৰ চলাইছিলে আৰু আজি শেহতীয়াকৈ পীযুষ হাজৰিকা ডাঙৰীয়াই মাজুলীৰ পদযাত্ৰাত অংশগ্ৰহণ কৰি প্ৰচাৰ চলাব আৰু ইয়াৰ পাছত মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীও আছে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীও আছে মুঠৰ ওপৰত ষ্টাৰ কেম্পেইনাৰৰ ভিৰ এতিয়া মাজুলীত আটাইতকৈ আচলতে চাবলগীয়া আকৰ্ষণীয় হৈ পৰিছে এতিয়া এই মাজুলী সমষ্টিটো যিহেতু এই গোটেই কেন্দ্ৰবিন্দু লোকসভা নিৰ্বাচনৰ গোটেই কেন্দ্ৰবিন্দু এক প্ৰকাৰ মাজুলী হোৱাৰ দৰে পৰিগণিত হৈছে যাৰ বাবে আচলতে প্ৰতিদিনে আচলতে সকলো লোক ওলাই আহিছে এই প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে আৰু প্ৰতিদিনে আচলতে ইখনৰ পাছত সিখনকৈ প্ৰচাৰ সভা অনুষ্ঠিত হৈছে আৰু আজিৰ দিনটোতো কেইবাখনো প্ৰচাৰ সভা আছে আমি পোনপটীয়াকৈ পীযুষ হাজৰিকাৰ প্ৰচাৰ সভা দেখাবলৈ চেষ্টা কৰিম